নমস্কাৰ, মই অসমীয়া বোৱাৰীৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। বলক প্ৰথমৰ পৰা আৰম্ভ কৰোঁ, নহয় জানো? জয় জয় ৰাম জয় শ্ৰী ৰাম জয় হয়, আজি মই আমাৰ নামঘৰৰ ভাগৱত পাঠৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত দেখাম। এয়া এনেদৰে আৰম্ভণি হৈছিলে। ভাগৱত ভাগ মূৰত লৈ এইদৰে নামঘৰৰ চাৰিওকাষে পাঁচপাক ঘূৰি কিনি ভাগৱত ভাগ নামঘৰত ভৰাই ভাগৱত পাঠ আৰম্ভ কৰা হৈছিলে। বলক এতিয়া আমি প্ৰথমৰ পৰা গেটখন আপোনালোকক দেখাই লওঁ। এয়া প্ৰথমৰ অংশ দেখালোঁ আৰু এয়া হৈছে আমাৰ অবিৰত ভাগৱত পাঠৰ যোনখন গেট। গাঁওখন হৈছে গোৱালগাঁৱৰ মনাইমেজি গাঁৱৰ নামঘৰৰ। তাৰ দৃশ্যাংশৰ সৈতে আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ। ভাবিছোঁ ইউটিউবৰ জৰিয়তে আমাৰ নামঘৰৰ ভাগৱত পাঠৰ এই দৃশ্য সাঁচি ৰাখিব পাৰিম আৰু স্মৃতি হিচাপে ৰৈ যাব। এয়া প্ৰথমতে দেখালোঁ দিনৰ ভাগত গেটখন আৰু এয়া ৰাতিৰ ভাগতো অকণমান গধূলি সময়তো গেটখনৰ কিছু দৃশ্যাংশ মই মোবাইলৰ কেমেৰাত আৱৰি ৰাখিছিলোঁ। সেয়াও আপোনালোকক দেখাই দিছোঁ যাতে মই ধুনীয়াকৈ সাঁচি ৰাখিব পাৰোঁ পিছলৈও। এয়া বহুত ধুনীয়াকৈ সজাইছিলে গাঁৱৰ সকলোৱে মিলি জুলি আচলতে ভাগৱত ভাগ পাতিছিলে। আৰু এয়া চাওক সন্মুখতে এয়া ইমান ধুনীয়াকৈ এটা মেছেজ দিছে যে গছ গছনি কাটিব নালাগে, গড় হত্যা কৰিব নালাগে। এইখিনি আমাৰ গাঁৱৰে এজন ব্যক্তিয়ে বনাইছিলে, বহুত ধুনীয়াকৈ বনাইছে, সেইখিনিও সাঁচি ৰাখিলোঁ। এয়া চাওক গেটখন আৰু আমাৰ বাটচৰা ভাগ ইমান ধুনীয়াকৈ সজাই তুলিছে। ব'লক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আমাৰ নৱপ্ৰজন্মৰ যোনখিনি প্ৰতিভা এতিয়া বিলুপ্ত হ'বলৈ ধৰিছে সেইখিনি আচলতে সাঁচি ৰাখিবৰ কাৰণে এটা অন্য এটা প্ৰচেষ্টা। তেওঁলোকে ইমান ধুনীয়াকৈ সকলো বস্তু বনাই পেলাই ইয়াত মানে দেখাইছে বা বনাইছে, ইমানেই ভাল লাগিছে। আৰু এইখিনিও মই মোৰ মোবাইলৰ কেমেৰাত অলপমান আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। যোনখিনি এতিয়া মানে সুপ্ত প্ৰতিভা আচলতে বহিঃপ্ৰকাশ কৰিবলৈ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছিলে, যোনটো বহুত বেছি ভাল লাগিছে। সকলোৱে ইয়াক মানে বহুত ধুনীয়াকৈ বনাই মেলি দিছে। এয়া মন্দিৰ বনাইছে, এয়া এটা প্ৰজেক্ট বনাই দিছিলে হাইড্ৰ প্ৰজেক্ট। এয়া ইমান ধুনীয়াকৈ ঘৰিয়াল বনাইছে কৃষ্ণৰ প্ৰতিমূৰ্তি। আৰু এয়া নামঘৰৰ সন্মুখতে থকা পুখুৰী ভাগকো বহুত ধুনীয়াকৈ সজাই তোলাৰ এক প্ৰচেষ্টা কৰিছিলে। এয়া চাওক মৎস্য অৱতাৰ ইমান ধুনীয়াকৈ বনাই দিছে আৰু মই ফটোখনো চাইডতে লগাই দিছোঁ আৰু সেইখন নাৱৰ সৈতে। আৰু এয়া বসুদেৱ, তাৰপাছত অনন্ত শয্যাত থকা শ্ৰীকৃষ্ণ, সেয়া বহুত ধুনীয়াকৈ আচলতে নামঘৰ ভাগৰ সন্মুখত থকা পুখুৰীটো সজাবলৈ চেষ্টা কৰিছিলে। এয়া অলপকৈ দেখাই দিছোঁ। আৰু এয়া বাটচৰা ভাগো কি ধুনীয়াকৈ সজাইছে ওপৰৰ অংশ চাওকচোন। এয়া ঘৰিয়ালটো বনাইছিলে ওচৰৰে সৰু সৰু ল'ৰা ছোৱালীয়ে বনাইছিলে, আচলতে বহুত বেছি ধুনীয়া লাগিছে। আকৌ এবাৰ দেখাই দিছোঁ পুখুৰী অংশ। সেয়া তাৰ কৈলাশ পৰ্বতৰ নিচিনাকৈ দিছিলে। শিৱ ভগৱানকো বহুত ধুনীয়াকৈ সজাই ৰাখিছিলে। আৰু এইটো হৈছে ঘৰিয়ালটো ওচৰৰ সৰু ল'ৰাই বনাইছিলে, আচলতে বহুত ধুনীয়াকৈ বনাইছে। এইখিনি সাঁচি ৰাখিলোঁ। আৰু এইখিনি হৈছে যোনখিনি থলুৱা মানে সঁজুলি, যোনখিনি আজিকালি প্ৰজন্মই প্ৰায় পাহৰিয়ে যায় বা চিনিয়ে নাপায়, সেইখিনিও আচলতে দেখুৱাবৰ কাৰণে প্ৰচেষ্টা চলাইছিলে। এয়া লেম্প চেম, এইখিনিতো আমিও কিছুমান নাজানো, তো দেখিব পাৰিলোঁ, ভাল লাগিলে। আৰু এয়া নাঙল, তাৰপাছত চালনী, জাকৈ, খালৈ সকলোবোৰ। তাৰপাছত দেখুৱাম এয়া শ্ৰীমন্ত শংকৰদেৱৰ এভাগ প্ৰতিমূৰ্তি আগফালে স্থাপন কৰিছিলে, বহুত বেছি ধুনীয়া লাগিছে। এয়া চাওকচোন। আৰু নামঘৰ ভাগৰ ভিতৰত আচলতে ভিডিঅ' নকৰিলোঁ, তাৰ কেইখনমান ফটো আপোনালোকক দেখাম। এয়া বেদীৰ ফটো বহুত ধুনীয়াকৈ সজাই তুলিছিলে। আৰু এইভাগ চাওক মৎস্য অৱতাৰৰ ফটোখনো মই ইয়াতে লগাই দিছোঁ, বহুত ধুনীয়াকৈ সজাইছিলে। আচলতে ৰাতিৰ ভাগত মৰা ফটো ইমান ধুনীয়া লাগিছে। এয়া শ্ৰীমন্ত শংকৰদেৱৰ ফটো, বহুত বেছি। মই আচলতে একেটা টেকতে গোটেইখিনি কথা কৈ গৈ আছোঁ। আৰু এইদৰে 7টা দিননো কেনেকৈ পাৰ হৈ গ'ল আচলতে গমেই নাপালোঁ। বহুত ভাল লাগে গাঁৱৰ নামঘৰত ভাগৱত পাঠ হৈ থাকিলে, নহয়নে? এয়া হৈছে শেষৰ মুহূৰ্তটো সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। শেষৰ দিনাও প্ৰথমৰ দিনাখনৰ নিচিনাকৈ এইদৰে ভাগৱত পাঠ মূৰত লৈ পেলাই নামঘৰৰ চাৰিওকাষে 7 পাক ঘূৰি কিনি আকৌ ভিতৰত সোমাইছিলে। আৰু
নামঘৰৰ ভাগৱত পাঠৰ এইদৰে কিছু দৃশ্যাংশ মই সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। হয়তো কথা কওঁতে ক'ৰবাত কিবা কিবি ভুল হ'বও পাৰে। যদি ভুল হৈছে তেনেহ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা লাইক মাৰিব। সেয়াই লাষ্টৰ মুহূৰ্তখিনিও যেনেদৰে বেদীৰ যোনখিনি বালি উঠাবলৈ যায় সেই দৃশ্যও অলপমান মই মোবাইলত আবদ্ধ কৰি ৰাখিছিলোঁ। আচলতে মই যোৱা নাছিলোঁ বাৰু, কিন্তু ভিডিঅ'টো পাইছিলোঁ কাৰণে মই ইয়াতে লগাই দিম। এয়া বেদীৰ যোনখিনি বালি থাকে সেইখিনি আচলতে নিমাতীত গৈ ব্ৰহ্মপুত্ৰত এইদৰে উটাই দিছিলে বা বিসৰ্জন দিছিলে, কি বুলি কয় মই নাজানো অৰ্থটো। এয়া অলপমান দেখাইছোঁ, আপোনালোকে নাই দেখা। ময়ো প্ৰথমবাৰেই বাৰু মোবাইলৰ ভিডিঅ'ৰ জৰিয়তে দেখিছোঁ, আজিলৈকে নাই দেখা। এয়া অলপমান আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব। যদি কিবা ভুল হ'ল বা ক্ষমা কৰিব। ধন্যবাদ।